মই অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আজি মই ইয়াতে আমাৰ নৱনিযুক্ত APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ নেতৃত্বত আজি আমি ইয়াতে আমাৰ পানৰ ক্ষতিগ্ৰস্ত হোৱা এলেকাত আমি আহিছোঁ। আহি ইয়াতে চাই দেখিলোঁ ইয়াতে বহুত ক্ষতি হৈছে মানুহৰ। বানত মানুহে ধান কাটিব পৰা নাই, যিবিলাক ইয়াতে ভেজিটেবল চব্জি হয় সেইবিলাক একো কাটিব পৰা নাই, চব পানীতে বুৰ গৈছিল। এতিয়া যিবিলাক মানুহে বিঘাত 40 মোন কৰি ধান পায়, এতিয়া মই দেখা পালো ইয়াতে 5 মোন 2 মোনো নাপায়, এনেকুৱা পৰিস্থিতি হৈছে। বহুত দুখ লাগিছে। চৰকাৰে আমাৰ এটা অনুৰোধ, চৰকাৰে যাতে আমাৰ কৃষক বিলাকৰ ফালে চায়, কাৰণ কৃষক আমাৰ দেশৰ মেৰুদণ্ড বুলিয়ে মই ক'ব পাৰো। কাৰণ কৃষকে যদি উৎপন্ন নকৰে আমি কি খাম? আপোনালোকে কি খাব? সমাজে কি খাব? কোনেও একো খাব নোৱাৰে কৃষকৰ যদি উৎপন্ন কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰক আমি আহ্বান জনাওঁ যে চৰকাৰে যাতে কৃষকৰ প্ৰতি অলপ লক্ষ্য দিয়ে, চকু দিয়ে। মই আহি ইয়াতে আৰু কিছুমান তথ্য পালো যে ইয়াতে চৰকাৰী যিবিলাক বীজ এগ্ৰিকালচাৰৰ পৰা দিয়ে, সেই এগ্ৰিকালচাৰৰ বীজবিলাক আমাক কৃষকে সঠিকভাৱে নাপায়। এইবিলাক তেখেতে কৈ আছে যে এইবিলাক আমি নাপাওঁ, বেলেগে পায়, যাৰ জমিন নাই, যাৰ খেতি পথাৰ নাই তেওঁৱে পায়। তো সেইটো হলে বেয়া কথা। সেইটো আমাক চৰকাৰক, যিখন আমাৰ চৰকাৰ আছে সেই চৰকাৰ এইটো চাব লাগিছিল। এইটো চৰকাৰৰ দায়িত্ব। এইটো যদি নাচায় তেতিয়া আমি কি বুলি ভাবিম? ব্যৰ্থ চৰকাৰ বুলিয়ে ভাবিব লাগিব। মই আজি ইয়াতে কুচনিমাৰা জিপি কৰিলো, জোৰডাঙ্গা কৰিলো, আৰু ইফালে গৈ আছো বাগাপাৰা, কালাপানী, চান্দামাৰি। আমি গোটেইখিনি আমাৰ ZPC এটা আজি কমপ্লিট কৰিলো। কৰি মই ইয়াতে বহুত তথ্য পালো, কিন্তু বহুত দুখ লাগিছে মোৰ। তো আমাৰ কৃষকৰ অৱস্থা দেখি বহুত বেয়া লাগিছে। চৰকাৰক এইটোৱে আমি অনুৰোধ জনাওঁ যে চৰকাৰে যাতে আমাৰ কৃষকৰ প্ৰতি অলপ চকু ৰাখে, লক্ষ্য ৰাখে। আৰু ইয়াতে চাওক, এইটো আজি বুলি নহয়, আগৰ পৰাই এইটো খালি যদি ইয়াতে 10 পৰা 12 কিলোমিটাৰ জাগা এটা মথাউৰি দিয়ে, ইয়াতে মথাউৰিটো যদি দিয়ে তেতিয়া ইয়াতে সেই বানৰ প্ৰভাৱটো নাহিব আৰু বানত ইমান ক্ষতিগ্ৰস্তও নহব। এতিয়া আমাৰ যিজন MLA আছে তেওঁ যদি এইটো অলপ চিন্তা কৰিলে হয়, বিধানসভাত এই কথাটো উত্থাপন কৰিলে হয়, আমি ভাল পালো হয়। তেওঁ এইটোলৈ কেতিয়াও চিন্তা কৰা নাই। সেইটো তেনেকুৱাই বুলি ক'ব লাগিব সেইটো আমাক, কাৰণ যিহেতু তেওঁ এইটো আজিলৈ এইটোলৈ চিন্তাই কৰা নাই। 12-13 কিলোমিটাৰ এটা আমাক যদি মথাউৰিও লম্বা কৰি বনাই দিয়ে ইয়াতে নদী বান্ধৰ কাষে কাষে, তাতে আমার কৃষক ভাইসকল বহুত প্রোটেকশন পাবো। আমাকে সমস্যার মধ্যে ধরেন এই যে পানি, এই পানি এসে আবার সবার খুব ক্ষতি করছে। আরো আবার কাটবার পানি নেই, 2 বিঘা জমি আবাদ করছি, কাশি নিবারি পানি তলেই রয়েছে এখনো। আরো যারা কাটছে ধানটা তারা মানে ধান গেজাইয়ে গেছে, ওই ধান গাছ জ্বালাইছে, তারাও খুব পরিচ্ছন্ন করতেছে। খেত টের এড়ানো সব গোবর হয়ে গেছে, মাটি হয়ে গেছে। তো সরকারে তো ধরেন আমাদের কোনো একটা অনুদানও দেয় নাই এখনো। আবার ধরেন আমরা কিভাবে বাঁচি কিভাবে না বাঁচি সরকারের কোনো আমাকে চাহিদা করতেছে না, কোনো মানে সিদ্ধান্ত দিতেছে না, বুঝেন নাই? না না, আমরা একমুক্ত বেতন দানও পাই নাই, কিচ্ছুই পাই নাই, না পাই নাই। PM কিষাণ পাই নাই, বিচন ধান পাই নাই, সার পাই নাই, কোনো মেডিসিন পাই নাই, কোনো বস্তুই পাই নাই আমরা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।